নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। প্ৰথমতে চাব, মই এইযোৰ দেখাই দিছোঁ। খুব ধুনীয়া হয়। কলা ৰংটোত বগা ৰংটো বুই দিয়া হৈছে, সেউজীয়া আৰু গোলপীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। খুব বেছি ধুনীয়া এযোৰ মৰম লগা হাতে বোৱা মেখেলা চাদৰ। আৰু এই মেখেলা চাদৰযোৰ আপোনালোকে ব্লাউজ পিচ আৰু ছাইড পটি পাই যাব। আৰু যদি আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মই জনাইছোঁ মোৰ ঘৰ ৰঙিয়াত, বৰ্তমান মই নলবাৰীত আছোঁ। সেয়েহে আপোনালোকে কেছ অন ডেলিভাৰী ল'বলৈ গ'লে নলবাৰীৰ পৰা বা ৰঙিয়াৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে মই কুৰিয়াৰ ব্ৰডাৰটোৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু মই যেতিয়া পঠাওঁ আপোনালোকে লগালগ ট্ৰেকিং আই ডি পাই যাব। তাত যিহেতু ট্ৰেকিং আই ডি দিয়া থাকিব, আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আপোনালোকৰ মাজলৈ, সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন হ'ব ইয়াৰ মেখেলাখনো খুব বেছি আহল বহল বা ডাঙৰ দীঘল আছে, বহুত বেছি ধুনীয়া হয়। নেক্সট ইয়াৰ ব্লাউজ পিচ আৰু ছাইড পটিকেইটা দেখাই আছোঁ। এয়া চাব, এইটো হ'ব ইয়াৰ ব্লাউজ পিচ আৰু মই ছাইড পটিকেইটা ভালদৰে দেখাম। এয়া চাব, ছাইড পটিকেইটা অৰিজিনেল লুকটো হ'ব এইকেইটা। খুব ধুনীয়াকৈ গোলপীয়া আৰু সেউজীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে। এয়া চাব, ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। নেক্সট মই আন এযোৰ গোলপীয়া ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। বহুত বেছি ধুনীয়া হয় এই মেখেলা চাদৰযোৰ। হালধীয়া আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। ছাইডত গুণা ব্যৱহাৰ কৰা হৈছে। এই কাপোৰযোৰৰো আপোনালোকে খুব ধুনীয়া এটা ব্লাউজ পিচ আৰু ছাইড পটি পাই যাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, সেয়েহে সম্পূৰ্ণকৈ চাব, যাতে আপোনালোকৰ কাপোৰযোৰ লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। এইখন চাব, চাদৰখন মই দেখালোঁ। মই নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলা, ব্লাউজ পিচ আৰু ছাইড পটিকেইটা মই একেলগে দেখাই আছোঁ। এয়া চাব, এইকেইটা হ'ব ইয়াৰ, এইটো হ'ব মেখেলাৰ ডিজাইন। এয়া চাব, মই জুম কৰি দেখাই দিছোঁ। এইটো হ'ব মেখেলাৰ ডিজাইন। নেক্সট মই দেখাই আছোঁ, এইকেইটা হ'ব ইয়াৰ ছাইড পটি, হালধীয়া ৰংটোৰে দিয়া হৈছে। নেক্সট এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। মই আন এযোৰ মেখেলা চাদৰ আপোনালোকৰ ওচৰত দেখাম। এয়া চাব, এইযোৰ কমলা ৰঙৰ হয়, খুব বেছি ধুনীয়া। চাৰ্ফ আৰু কলা ৰংটোৰে, চাৰ্ফ ৰং আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে। ছাইডত গুণা ব্যৱহাৰ কৰা হৈছে। আৰু এই কাপোৰযোৰত আপোনালোকে ব্লাউজ পিচ নহ'ব, ছাইড পটি পাই যাব। খুব ধুনীয়া, মানে সৰু সৰু বুটাবিলাক দুটা দুটাকৈ ওৰেগাই দিয়া হৈছে আৰু আচলত কলকা টাইপত বনাই দিয়া হৈছে এই কাপোৰযোৰ। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় তেনেহ'লে ল'ব পাৰিব। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব, কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ছাইড পটিকেইটা খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। এয়া চাব, নেক্সট কমলাৰ ৰংটোত বগা ৰংটো বুই দিয়া হৈছে। খুব ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। এই কাপোৰযোৰ আপোনালোকে বয়সস্থ হ'লে পিন্ধিব পাৰিব, কাৰণ বহুত বেছি কালাৰিং নহয় বা বহুত বেছি কালাৰ থকা মেখেলা চাদৰো মানে কেতিয়াবা আপোনালোকে বেয়া পায় বা কিছুমান অলপ বয়সস্থ পিন্ধিবৰ কাৰণে বেছি মানে কালাৰিং নালাগে। চাদৰখন মই দেখাই দিলোঁ খুব ধুনীয়াকৈ। নেক্সট ইয়াৰ মই ব্লাউজ পিচ, ইয়াৰ ছাইড পটি, মেখেলা মই দেখাই আছোঁ। এইকেইটা হ'ব ইয়াৰ, এইটো হ'ব মেখেলাৰ ডিজাইনটো।
নেক্সট এইকেইটা হ'ব ইয়াৰ ছাইড পটি নেক্সট এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো আছে খুব ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ